23 সেপ্টেম্বৰ আৰু ইয়াক আমি মুডালিয়াৰ আয়োগ বুলিও ক'ব পাৰোঁ কিয়নো ইয়াৰ যিজন সভাপতি আছিল তেওঁৰ নাম আছিল ডক্টৰ লক্ষণ স্বামী মুডালিয়া আৰু এই আয়োগখনৰ মুঠ সদস্য আছে 9 জন তাৰে 2 জন বিদেশী আছিল আৰু এই আয়োগখনৰ প্ৰধান কাম বুলি যিজন ক'ব পাৰি প্ৰধান কাম আছিল ইয়াৰ আমাৰ ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত যিখিনি শিক্ষা ব্যৱস্থা আছিল সেই শিক্ষা ব্যৱস্থাৰ কেনেকুৱা ধৰণে চলি আছে ইয়াৰ প্ৰতিবেদন লিখাটো আৰু তেওঁলোকে প্ৰতিবেদনখন 15টা প্ৰতিবেদন লিখিছিল আৰু লিখি কিনে 1953 চনৰ 29 আগষ্টত জমা দিছিল আৰু এই আয়োগখনক উদ্বোধন কৰিছিল জাকিৰ কালাম আজাদে আৰু এইটো উদ্বোধন হৈছিল 1952 চনৰ 6 অক্টোবৰ এই আয়োগখনে শিক্ষা ব্যৱস্থাত ভাৰতীয় শিক্ষা ব্যৱস্থাত বহুতো অৱদান আগবঢ়াইছে ইয়াৰ প্ৰধান যিবোৰ উদ্দেশ্য আছে যিবোৰ লক্ষ্য আছে সেইবোৰ এনেধৰণৰ নেতৃত্বৰ বিকাশ দিব লাগে ছাত্ৰ-ছাত্ৰী তেওঁলোকে যাতে জীৱনৰ বিভিন্ন দিশত আগবাঢ়ি যায় প্ৰতিটো ক্ষেত্ৰতে নেতৃত্ব বহন কৰিব হয় আৰু তেওঁলোকক ব্যক্তিত্ব বিকাশৰ তেওঁলোকে শিক্ষা দিয়াটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছিল কিয়নো এজন ব্যক্তিত্ব যেতিয়া বিকাশ হ'ব তেতিয়াহে সেই ব্যক্তিজনে সমাজলৈ অৱদান আগবঢ়াব পাৰিব আৰু তেওঁলোকে মাধ্যমিক শিক্ষাৰ বিষয়ে কিছুমান প্ৰতিবেদনৰ 3য় অধ্যায়ত কথা উল্লেখ কৰিছিল সেইবোৰৰ কিছুমান আখৰকো আমি লক্ষ্য কৰিব পাৰোঁ যেনে মাধ্যমিক শিক্ষা যিটো বৰ্তমানৰ আছে তাত ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা পদ্ধতিও সিমান ভাল নহয় ইয়াত সহ পাঠ্যক্ৰমিক কাৰ্যৰ অভাৱ আমি দেখিব পাৰোঁ ইয়াৰ প্ৰধান মাধ্যম ইংৰাজী হোৱা বাবে ছাত্ৰ ছাত্ৰীৰ মাজত বহুতো মেলাজাৰীৰ সৃষ্টি হৈছে এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি